নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আমাৰ অসমৰ প্ৰথম উপগ্ৰহ লাচিত 1ৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ, যিবিলাক আচলতে আমাৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা বা চৰকাৰী চাকৰি পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। গতিকে আমি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। সকলোকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিছোঁ আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰথম প্ৰশ্নত আমি দেখিবলৈ পাইছোঁ, ইয়াত কৈছে হোৱাট টাইপ অফ ছেটেলাইট ইজ লাচিত 1, অৰ্থাৎ লাচিত 1 কেনেধৰণৰ উপগ্ৰহ। আচলতে প্ৰতিটো প্ৰশ্ন আমি ইংৰাজী অসমীয়া দুয়োটা লেংগুৱেজে প্ৰস্তুত কৰিছোঁ যাতে কাৰো সুবিধা নহয়, গতিকে সকলোৰে কাৰণে ভাল হ'ব বুলি ভাবিছোঁ। এই প্ৰশ্নটোৰ উত্তৰ হৈছে এইটো ৰিম'ট চেন্সিং নেনো ছেটেলাইট। ঠিক আছে, এইটো লাচিত 1 কেনেধৰণৰ উপগ্ৰহ হয়, এইটো ৰিম'ট চেন্সিং নেনো ছেটেলাইট। অপশ্যন বিটো শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত যদি চাওঁ, ইয়াত আছে হুইচ ষ্টেট অফ ইণ্ডিয়া লঞ্চড ইটছ ফাৰ্ষ্ট ছেটেলাইট নেমড লাচিত 1, অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যই লাচিত 1 নামৰ প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰিছে। ইয়াৰ উত্তৰটো হৈছে অসম। ঠিক আছে, অপশ্যন চিটো শুদ্ধ। তাৰপিছত 3 নম্বৰ প্ৰশ্নত যদি চাওঁ, ইয়াত কৈছে লাচিত 1 অৰ্থাৎ লাচিত 1 ৱাজ নেমড আফটাৰ হুইচ ফেমাছ হিষ্টৰিকেল ফিগাৰ, অৰ্থাৎ লাচিত 1 কাৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাচিত বৰফুকন। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰা হৈছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো যদি চাওঁ, ইয়াত আছে কৈছে যে হুইচ অৰ্গেনাইজেশ্যন ইন আছাম টুক দ্য লিড ইন দ্য ডেভেলপমেণ্ট অফ লাচিত 1, অৰ্থাৎ অসমৰ কোনটো প্ৰতিষ্ঠানে লাচিত 1 নিৰ্মাণৰ নেতৃত্ব লৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এমট্ৰন। এমট্ৰনে লাচিত 1 নিৰ্মাণৰ নেতৃত্ব লৈছিলে, এমট্ৰন প্ৰতিষ্ঠান। ঠিক আছে, তাৰপিছত নেক্সট আহিলে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য লাচিত 1 মিছন, অৰ্থাৎ লাচিত 1 অভিযানৰ প্ৰাথমিক উদ্দেশ্য কি। ইয়াৰ উত্তৰটো হৈছে ডাটা কালেকশ্যন অন আছাম জিঅ'গ্ৰাফি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, অৰ্থাৎ অসমৰ ভূগোল আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য সংগ্ৰহ কৰা। অপশ্যন বিটো শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, ইন হুইচ ইয়াৰ ৱাজ দ্য লাচিত 1 ছেটেলাইট প্ৰজেক্ট অফিচিয়েলি ইনিচিয়েটেড অৰ এনাউন্সড, কৈছে যে লাচিত 1 উপগ্ৰহ প্ৰকল্পটো আনুষ্ঠানিকভাৱে কেতিয়া ঘোষণা কৰা হৈছিল। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 2023। ঠিক আছে, নেক্সট আহিলে লাচিত 1 বিলংছ টু হুইচ কেটেগৰী অফ ছেটেলাইট বেছড অন ইটছ চাইজ, অৰ্থাৎ আকাৰৰ ওপৰত ভিত্তি কৰি লাচিত 1 কোনটো শ্ৰেণীৰ উপগ্ৰহ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিউবছেট। অপশ্যন এটো শুদ্ধ উত্তৰ, কিউবছেট। নেক্সট আহিলে হুইচ নেশ্যনেল স্পেচ এজেঞ্চি ছাপৰ্টেড দ্য লঞ্চ অফ লাচিত 1, অৰ্থাৎ কোনখন ৰাষ্ট্ৰীয় মহাকাশ সংস্থাই লাচিত 1 উৎক্ষেপণত সহায় কৰিছিল। ইয়াৰ উত্তৰটো হৈছে ইছৰো। ঠিক আছে, নেক্সট আহিলে ষ্টুডেণ্টছ ফ্ৰম হুইচ ৰিজন ৱেৰ প্ৰাইমেৰিলি ইনভলভ ইন দ্য লাচিত 1 প্ৰজেক্ট, অৰ্থাৎ কোনটো অঞ্চলৰ ছাত্ৰ ছাত্ৰী মূলতঃ লাচিত 1 প্ৰকল্পৰ সৈতে জড়িত আছিল। ইয়াৰ উত্তৰটো হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া, অৰ্থাৎ আছাম, উত্তৰ পূব ভাৰত, অসম তাৰমানে। অ'কে, নেক্সট আহিলে হোৱাট ইজ দ্য এপ্ৰক্সিমেট ৱেইট অফ এ নেনো ছেটেলাইট লাইক লাচিত 1, অৰ্থাৎ কৈছে যে লাচিত 1ৰ দৰে নেনো ছেটেলাইটৰ আনুমানিক ওজন কিমান হয়। ইয়াৰ ওজন মাত্ৰ 1 পৰা 10 কেজিৰ ভিতৰত। ঠিক আছে, নেক্সট আহিলে হুইচ হিষ্টৰিকেল ইভেণ্টছ এনিভাৰ্চাৰী কোইনচাইডেড উইথ দ্য ডেভেলপমেণ্ট অৰ প্ৰমোশ্যন অফ লাচিত 1, অৰ্থাৎ কোনটো ঐতিহাসিক পৰিঘটনাৰ বৰ্ষপূৰ্তিৰ সৈতে লাচিত 1ৰ বিকাশৰ মিল আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো 400 বাৰ্থ এনিভাৰ্চাৰী অফ লাচিত বৰফুকন, অৰ্থাৎ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে এইটো মনত ৰাখি থ'ব। নেক্সট আহিলে লাচিত 1 উইল হেল্প ইন মনিটৰিং উইথ ফ্ৰিকুৱেণ্ট নেচাৰেল ডিজাষ্টাৰ ইন আছাম, অৰ্থাৎ লাচিত 1 অসমৰ কোনটো সঘনাই হোৱা প্ৰাকৃতিক দুৰ্যোগ নিৰীক্ষণত সহায় কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্লাড, বানপানী। ঠিক আছে,
নেক্সট আহিলে হুইচ টেকনিকেল ইনষ্টিটিউশ্যন প্ৰভাইড একাডেমিক ছাপৰ্ট ফৰ লাচিত ওৱান অৰ্থাৎ লাচিত একৰ বাবে কোনখন কাৰিকৰী প্ৰতিষ্ঠানে শৈক্ষিক সহায় আগবঢ়াইছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে both ANB অৰ্থাৎ IIT গুৱাহাটী আৰু স্পেচ কিডছ ইণ্ডিয়া এই দুটা সংস্থাই আগবঢ়াইছিলে শৈক্ষিক সহায় আগবঢ়াইছিলে ঠিক আছে so next what is the orbit type of satellite লাচিত 1 so লাচিত একৰ দৰে উপগ্ৰহৰ কক্ষপথৰ প্ৰকাৰ কি ইয়াৰ উত্তৰটো হৈছে লো আৰ্থ অৰবিট অৰ্থাৎ LEO নিম্ন পৃথিৱী কক্ষপথ okay next আহিলে the লাচিত 1 project aims to inspire students in which field অৰ্থাৎ লাচিত এক প্ৰকল্পৰ লক্ষ্য ছাত্ৰ ছাত্ৰীক কোনটো ক্ষেত্ৰত অনুপ্ৰাণিত কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এটো বিজ্ঞান আৰু মহাকাশ বিজ্ঞান স্পেচ সায়েন্স ঠিক আছে STEM এটো ফুল মিনিং থাকিব আৰু স্পেচ সায়েন্স বিজ্ঞান আৰু মহাকাশ বিজ্ঞান ওকে নেক্সট আহিলে হোৱাট ইজ দ্য টেকনিক্যাল ফুল ফৰ্ম অফ দ্য লাচিত 1 স্যাটেলাইট অৰ্থাৎ লাচিত এক উপগ্ৰহৰ কাৰিকৰী সম্পূৰ্ণ নাম কি লাচিতৰ যেটো LACHIT ইয়াত লাচিত বৰফুকনৰ নামটো সোমাই আছে লগতে ইয়াৰ সম্পূৰ্ণ নামও আছে এটো মন ৰাখিব লাগে ইয়াৰ উত্তৰটো হৈছে লাইভ এমেচিয়ৰ কমিউনিকেশ্যন হাব ফৰ ইনোভেটিভ টেকনলজিজ অপচন বি টু শুদ্ধ উত্তৰ এইটো ঠিক আছে গতিকে লাচিতৰ ফুল মিনিংটো মনত ৰখাটো খুবেই দৰকাৰ লাইভ এমেচিয়ৰ কমিউনিকেশ্যন হাব ফৰ ইনোভেটিভ টেকনলজিজ 1 okay next আহিলে when was the লাচিত 1 satellite launched so লাচিত এক উপগ্ৰহ কেতিয়া উৎক্ষেপণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জানুৱাৰী 12 2026 চনত উৎক্ষেপণ কৰা হৈছিল ঠিক আছে নেক্সট আহিলে who developed the লাচিত 1 satellite so লাচিত এক উপগ্ৰহ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম ডন বস্কো ইউনিভাৰ্চিটি ADBU in collaboration with ধ্ৰুৱ স্পেচৰ সহযোগত অসম ডন বস্কো বিশ্ববিদ্যালয়ে লাচিত 1 ডেভেলপ কৰিছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত দৰকাৰী কথা মনত ৰাখিব লাগে ওকে নেক্সট আহিলে which of the following statement is true regarding the launch status of লাচিত 1 satellite অৰ্থাৎ লাচিত এক উপগ্ৰহৰ উৎক্ষেপণৰ স্থিতি সন্দৰ্ভত তলৰ কোনটো উক্তি সত্য সো উক্তিকেটা আমি পঢ়ি চাও ইয়াত কৈছে it was successfully launched by NASA in 2022 এটোটো ভুল আছে 2022 চনত নাসাৰ দ্বাৰা ইয়াক সফলতা উৎক্ষেপণ কৰা হৈছে এটো শুদ্ধ নহয় শুদ্ধ উক্তিটো আছে বুলি কৈছে ওকে কাৰণ 2026 তহে লঞ্চ কৰা হৈছিল তাকো ইছৰোৰ দ্বাৰা তাৰছত কৈছে it is Assam's first satellite project developed to be launched via ISRO এয়া ইছৰোৰ জৰিয়তে উৎক্ষেপণৰ বাবে প্ৰস্তুত কৰা অসমৰ প্ৰথমটো উপগ্ৰহ প্ৰকল্প এটো শুদ্ধ অপচন বি টু শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট আহিলে তথা লাষ্ট কোৱেশ্চন আমাৰ এটো what was the primary reason for the failure of the লাচিত 1 mission অৰ্থাৎ লাচিত এক অভিযান বিফল হোৱাৰ মূল কাৰণ কি আছিল ঠিক আছে লাচিত 1 আমাৰ অসমৰ প্ৰথম উপগ্ৰহ কিন্তু উৎক্ষেপণ কৰাৰ সময়তে কিন্তু কি কৈছে বিফল হৈ গৈছিল ঠিক আছে এটো জনাটো দৰকাৰ কিয় বিফল হৈছিল তাৰ কাৰণে আমি যদি চাও অপচন সি টু শুদ্ধ anomaly in the third stage of PSLV এটো PSLV ৰ তৃতীয় স্তৰত বিজুতি তাৰ মানে ওকে এটো PSLV ৰ তৃতীয় স্তৰত বিজুতি ঘটাৰ বাবে আমাৰ লাচিত এক উপগ্ৰহটো আসলতে সফল উৎক্ষেপণ কৰিব পৰা নগল গতিকে এই ইম্পৰ্টেন্ট কথা সকলোৱে মনত ৰখাটো খুবেই দৰকাৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আসলতে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আহি থাকে ঠিক আছে